হেল্ল' ষ্টুডেণ্টছ, আজি এই ভিডিঅ'টোত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যি কিতাপখন আছে ইয়াৰ অৰ্থনীতি বিজ্ঞানৰ চেপ্টাৰ 1 মুদ্ৰা আৰু বেংক ব্যৱস্থা এই চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্যন আনচাৰৰ লগতে MCQখিনি লৈ আহিছোঁ। তোমালোকে সেইকাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা। ফাৰ্ষ্টত MCQখিনি চাই লওঁ। 1 নম্বৰ তলৰ কোনকেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? 1 নম্বৰ দিছে সাধাৰণ গ্ৰহণযোগ্যতা, 2 নম্বৰ পূৰ্ণ সাদৃশ্যতা, 3 নম্বৰ তাৰল্য গুণ আৰু 4 নম্বৰ মূল্যৰ স্থিৰতা। অপশ্যন এ দিছে 1, 2, 4, অপশ্যন বি 2, 3, 4, অপশ্যন চি 1, 3, 4 আৰু অপশ্যন ডি দিছে 1, 2, 3, 4 মানে আটাইকেইটা। আৰু ইয়াৰ ৰাইট আনচাৰটো অপশ্যন ডিটো হ'ব। নেক্সট 2 নম্বৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? আৰু ৰাইট আনচাৰ হ'ব অপশ্যন চি ভাৰতীয় ৰিজাৰ্ভ বেংক। 3 নম্বৰ তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে। এইটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়। নেক্সট যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক তাক ডেছ মুদ্ৰা হিচাপে জনা যায়। ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি হ'ব প্ৰতীকী মুদ্ৰা হিচাপে জনা যায়। নেক্সট কুৱেশ্যন 1770 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যন অসমত স্থাপন হোৱা প্ৰথম বেংকটোৰ নাম কি? ৰাইট আনচাৰ অপশ্যন চি গুৱাহাটী বেংক। নেক্সট 7 নম্বৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত মুদ্ৰাক বোলে। ৰাইট আনচাৰ অপশ্যন ডি বিহিত মুদ্ৰা। নেক্সট মুদ্ৰাৰ বৈশিষ্ট্য সম্পৰ্কে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ দিছে মুদ্ৰাৰ গ্ৰহণযোগ্যতা থাকিব লাগিব। 2 নম্বৰ মাছ, কণী, গাখীৰ আদি মুদ্ৰা হ'ব পাৰে। অপশ্যন এ দিছে 1 আৰু 2 দুয়োটাই শুদ্ধ। অপশ্যন বি 1 আৰু 2 দুয়োটাই অশুদ্ধ। অপশ্যন চি 1 শুদ্ধ আৰু 2 অশুদ্ধ আৰু অপশ্যন ডি দিছে 1 অশুদ্ধ আৰু 2 শুদ্ধ। আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি 1 শুদ্ধ আৰু 2 অশুদ্ধ। নেক্সট বাণিজ্যিক বেংকসমূহে সৃষ্টি কৰে আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডিটো হ'ব ঋণ মুদ্ৰা। বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল? আৰু ৰাইট আনচাৰটো হ'ব অপশ্যন বি 1935 চনত। এতিয়া আমি অনুশীলনীৰ কুৱেশ্যন আনচাৰখিনি চাওঁ। এই চেপ্টাৰটোৰ অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো হৈছে বিনিময় পতা কি? ইয়াৰ উত্তৰ হৈছে বিনিময় পতা হৈছে এনে এক ব্যৱস্থা য'ত সামগ্ৰীৰ বিপৰীতে প্ৰত্যক্ষভাৱে সামগ্ৰী বিনিময় কৰা হয়। উদাহৰণস্বৰূপে ধৰি লোৱা দুজন বন্ধু, এজনৰ নাম ৰাকেশ আৰু আনজনৰ নাম হৈছে কৰিম। এতিয়া ৰাকেশৰ ওচৰত দুডাল পেঞ্চিল আছে আৰু কৰিমৰ ওচৰত দুটা ৰাবাৰ আছে। এতিয়া ছবি আঁকিবলৈ ৰাবাৰো লাগিব আকৌ কাঠ পেঞ্চিলো লাগিব। চ' এতিয়া কি কৰিলে ৰাকেশে কৰিমক ক'লে এডাল ৰাবাৰ দিবলৈ আৰু ইয়াৰ সলনি কৰিমক এডাল পেঞ্চিল দিলে। আৰু এইদৰে সামগ্ৰীৰ বিপৰীতে সামগ্ৰী বিনিময় কৰি দুয়োৰে অভাৱ পূৰণ হ'ল। গতিকে এনেধৰণৰ সামগ্ৰীৰ বিপৰীতে সামগ্ৰী বিনিময় কৰাকে বিনিময় পতা বোলে। অসমৰ এটা জাগাত এতিয়াও বিনিময় পতা চলে আৰু সেইটো হৈছে জোনবিল মেলা আৰু সেইটো মৰিগাঁও জিলাত অৱস্থিত। 2 নম্বৰ প্ৰশ্ন মুদ্ৰা কি? উত্তৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হৈছে মুদ্ৰা। ইয়াত কি কৈছে সাধাৰণ গ্ৰহণযোগ্যতা। আৰু সাধাৰণ গ্ৰহণযোগ্যতা মানে কি? সাধাৰণ গ্ৰহণযোগ্যতা মানে হৈছে সকলো মানুহে সেই সামগ্ৰীবিধক মুদ্ৰা হিচাপে মানি ল'ব লাগিব। ধৰা হ'ল তুমি দোকানৰ পৰা 1 কেজি আটা কিনিলা। এতিয়াতো দোকানীজনক সেই আটাৰ যি দাম পইচা দিব লাগিব, মানে সেই 1 কেজি আটাৰ যি দাম সেইটো দিব লাগিব। কিন্তু তুমি কি কৰিলা 1 কেজি আটাৰ সলনি তুমি 1 কেজি আলু দিলা। কিন্তু দোকানীজনে সেই 1 কেজি আলুটো মানি নলয় কাৰণ সেই 1 কেজি আলুৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই, কিন্তু পইচাটোৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। গতিকে মুদ্ৰা হ'বলৈ হ'লে সেই সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। আৰু কি আছিল সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হৈছে মুদ্ৰা। মানে সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে। মূল্যৰ মাপকাঠি মানে কি? এই যে আমি দোকানৰ পৰা এটা কলম কিনো, বহী কিনো বা বেগ কিনো, ইয়াৰ মূল্য যে এটা কলমৰ দাম যে
10 টকা বা এখন বহীৰ দাম যে 50 টকা বা এটা বেগৰ দাম যে 500 টকা এইটো আমি কেৱল মুদ্ৰাৰ জৰিয়তে নিৰ্ধাৰণ কৰিব পাৰোঁ। আকৌ ইয়াত চোৱা কি কৈছে মূল্যৰ ভাণ্ডাৰ মানে আমি যিটো সামগ্ৰিক মুদ্ৰা হিচাপে গণ্য কৰিম সেই সামগ্ৰীটো সঞ্চয় কৰি ৰাখিব পাৰিম বা সঞ্চয় কৰি ৰাখিব পৰা হ'ব লাগিব তেতিয়াহে সেই সামগ্ৰীবিধক মুদ্ৰা হিচাপে গণ্য কৰিব পাৰিম। চোৱা যদি আমি 50 টকীয়া বা 100 টকীয়া বা 500 টকীয়া মানে পইচাক সঞ্চয় কৰি থৈ দিওঁ পিছত ব্যৱহাৰ কৰিব পাৰিমনে? নিশ্চয় পাৰিম। যেতিয়ালৈকে সেই নোটটো চেঞ্জ নহয় তেতিয়ালৈকে সেই পইচাক সঞ্চয় কৰি ৰাখি ইয়াক পিছত ব্যৱহাৰ কৰিব পাৰিম। গতিকে এনে সঞ্চয় কৰি ৰাখিব পৰা সামগ্ৰীবিধক আমি মুদ্ৰা হিচাপে গণ্য কৰিব পাৰিম। 3 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰ লিখিবা মুদ্ৰাৰ এটা মুখ্য কাৰ্য এয়ে যে ই লেনদেন সুবিধাজনক কৰিবলৈ বিনিময় মাধ্যম হিচাপে সেৱা আগবঢ়ায়। অৰ্থাৎ আমি মুদ্ৰা দি যিকোনো বস্তু কিনিব পাৰিম। 4 নম্বৰ প্ৰশ্ন অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। উত্তৰ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল চেক মুদ্ৰা। আৰু অবিহিত মুদ্ৰা মানে কি? অবিহিত মুদ্ৰা মানে হৈছে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়। অৰ্থাৎ যিটো মুদ্ৰা আমি যদি দোকানীক দিওঁ তেওঁ সেইটো যদি ইচ্ছা কৰে গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে আৰু যদি নলয়ও তেওঁ আইনমতে দণ্ডনীয় নহয়। সেইবিলাক মুদ্ৰাক অবিহিত মুদ্ৰা বোলে। উদাহৰণস্বৰূপে ধৰা হ'ল তুমি এখন দোকানৰ পৰা কিবা এটা বস্তু কিনিলা এতিয়া দোকানীজনক ক'লা যে মোৰ ওচৰত টকা নাই চেকহে আছে। এতিয়া সেই দোকানীজনে সেই চেকখন গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। এই চেকখন যদি গ্ৰহণ নকৰেও আমি আইনৰ ওচৰত যদি যাওঁ তেতিয়া তেওঁ দোষী সাব্যস্ত নহয়। কিন্তু যদি আমি পইচা দিওঁ তেতিয়া সেই দোকানীজনে যদি গ্ৰহণ নকৰে আৰু যদি আমি আইনৰ ওচৰত যাওঁ তেতিয়াহ'লে তেওঁ দোষী সাব্যস্ত হ'ব। কিন্তু চেক দিলে তেওঁ গ্ৰহণ নকৰিলেও আইনমতে দোষী সাব্যস্ত নহয়। গতিকে এনে মুদ্ৰাক কোৱা হয় অবিহিত মুদ্ৰা। 5 নম্বৰ প্ৰশ্ন প্ৰতিনিধিমূলক কাগজী মুদ্ৰা কি? উত্তৰ প্ৰতিনিধিমূলক কাগজী মুদ্ৰাই প্ৰতীকী মুদ্ৰাক সূচায় যাক সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত কৰাটো সম্ভৱ। 6 নম্বৰ প্ৰশ্ন বেংক কি? উত্তৰ বেংক হ'ল সঞ্চয় গ্ৰহণ কৰা আৰু ঋণ প্ৰদান কৰা এক ধৰণৰ বিত্তীয় প্ৰতিষ্ঠান। 7 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল। 8 নম্বৰ প্ৰশ্ন চলিত আমানত কি? চলিত আমানত হৈছে এনে এক ধৰণৰ আমানত ব্যৱস্থা য'ত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে। নেক্সট চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ সংগতিবিহীন অভাৱে বিনিময় পতাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? ইয়াৰ উত্তৰ লিখিবা বিনিময় পতা অভাৱৰ দ্বৈত সংগতি বা দুয়োপক্ষৰ অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। এই পতাত দুয়োপক্ষৰ অভাৱসমূহৰ মাজত সংগতি নাথাকিলে বিনিময় কৰাটো অসম্ভৱ হৈ পৰে। উদাহৰণস্বৰূপে যদি ক আৰু খয়ে পৰস্পৰৰ মাজত বিনিময় কৰিব বিচাৰে তেন্তে খই বিচৰা বস্তুটো কৰ ওচৰত থাকিবই লাগিব আৰু একে সময়তে কয় বিচৰা বস্তুটো খৰ ওচৰত থাকিব লাগিব। যদি ক আৰু খই এই চৰ্ত পূৰণ কৰিব নোৱাৰে তেন্তে ইয়াত অভাৱৰ সংগতিহীনতাই দেখা দিব আৰু এনে ক্ষেত্ৰত বিনিময় অসম্ভৱ হৈ পৰিব। 2 নম্বৰ প্ৰশ্ন মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? উত্তৰ মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ সঞ্চয় কৰি ৰখাৰ লগতে পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ইয়াক ব্যৱহাৰ উপযোগী কৰি তোলে। 3 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? উত্তৰ মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা। কিয়নো বিনিময় মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনো সামগ্ৰীৰে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। মুদ্ৰাক সৰ্বসাধাৰণ লোকে কোনো সংকোচ নকৰাকৈ গ্ৰহণ কৰি লোৱা বাবেহে ই বিনিময় মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। নেক্সট 4 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ তাৰল্য গুণ কি? মুদ্ৰাৰ তাৰল্য গুণ বুলি ক'লে প্ৰয়োজন সাপেক্ষে মুদ্ৰা সমমূল্যৰ সেৱা সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'ব পৰা গুণটোকে বুজোৱা হয়। 5 নম্বৰ প্ৰশ্ন মুদ্ৰা সা সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। সকলো আৰ্থিক বস্তুৰ মূল্য মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। সেয়েহে মুদ্ৰা সা সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি। 6 নম্বৰ প্ৰশ্ন অসীম বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? ইয়াৰ উত্তৰ লিখিবা যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি সেই মুদ্ৰাক অসীম বিহিত মুদ্ৰা বুলি কোৱা হয়। মানে যিটো মুদ্ৰাৰ সহায়ত আমি সীমিত মূল্যৰ লেনদেন সম্পন্ন কৰোঁ সেইটো হৈছে
অসীম বিহিত মুদ্ৰা। আনহাতে যি বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি তাকে অসীম বিহিত মুদ্ৰা বোলা হয়। মানে অসীম বিহিত মুদ্ৰাত অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি, মানে অসীম সংখ্যক লেনদেন সম্পন্ন কৰিব পাৰি, সেইটো হৈছে অসীম বিহিত মুদ্ৰা। নেক্সট প্ৰশ্ন, আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? ইয়াৰ উত্তৰ লিখিবা। আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হ'ল 1 নম্বৰ, বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা, গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। 2 নম্বৰ, গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। 8 নম্বৰ প্ৰশ্ন, অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? ইয়াৰ উত্তৰ লিখিবা। অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহত চেকৰ ব্যৱস্থা নাথাকে, সেয়েহে বেংকৰ দৰে চেকৰ দ্বাৰা মানুহে লেনদেন কাৰ্য সম্পাদন কৰিব নোৱাৰে। দীঘল উত্তৰৰ প্ৰশ্ন, 1 নম্বৰ, বিনিময় পতাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। উত্তৰ, বিনিময় পতাৰ 4টা অসুবিধা হৈছে ক, সংগতিবিহীন অভাৱ। বিনিময় পতা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। বিনিময় কাৰ্য সম্পাদন কৰিব হ'লে ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰীসমূহ অৰ্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ'ব লাগিব। যদিহে এই চৰ্ত পূৰণ কৰিব নোৱাৰে তেন্তে বিনিময় পতা সম্ভৱ নহয়। খ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময় পতাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম বিনিময় হৈছে, গতিকে এটা আপেলৰ সমান 3টা মধুৰিআম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ'ব, তাৰো কোনো নিশ্চয়তা নাথাকে। বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলোবোৰ বিনিময় হাৰ মনত ৰাখিব লাগিব, সেয়া অসম্ভৱ কথা। গ, বিভাজনীয়তাৰ অসুবিধা। কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় পতাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে। যেনে হাতীটোৰ গৰাকীক 1 কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। এই 1 কিলোগ্ৰাম চাউল আৰু হাতী এটাৰ মূল্য একে নহয়, কিন্তু হাতীটো অবিভাজনীয়, অৰ্থাৎ হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয়। নেক্সট, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। বিনিময় পতাত সামগ্ৰীবোৰ বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি। যেনে মাছ, গাখীৰ, কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি। বেছি দিন সাঁচি থ'লে সেইবোৰ নষ্ট হৈ যাব। বিনিময় পতাত সঞ্চয়ৰ ভাণ্ডাৰ নাই। 2 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। মুদ্ৰাৰ 4টা প্ৰধান বৈশিষ্ট্য হ'ল, মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। 2 নম্বৰ, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব। 3 নম্বৰ, মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱে মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিব, মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব। 4 নম্বৰ, মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন 100 টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন 100 টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয়, তেনেহ'লে সামগ্ৰী লেনদেনৰ ক্ষেত্ৰত বেমেজালি দেখা দিব। গতিকে সকলোবোৰ 100 টকীয়া নোট সকলো পিনৰ পৰা একে হ'ব লাগিব। বাকীবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা কথাই খাটিব। নেক্সট কুৱেশ্যন, মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য হ'ল, 1 নম্বৰ, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰাৰ প্ৰধান কাৰ্য হ'ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। আমি সকলো ধৰণৰ সেৱা তথা সা-সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত মুদ্ৰা ব্যৱহাৰ কৰোঁ। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলো ধৰণৰ সেৱা সা-সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে। 2 নম্বৰ, মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই সকলো ধৰণৰ সা-সামগ্ৰীৰ তথা সেৱাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠি হিচাপে সেৱা আগবঢ়ায়। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীটোৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম। মুদ্ৰা হৈছে হিচাপ বা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া একক, যাৰ দ্বাৰা সকলোবোৰ আৰ্থিক সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয়। 3 নম্বৰ, মূল্যৰ ভাণ্ডাৰ। মুদ্ৰা হ'ল মূল্যৰ তৰল ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সাঁচি ৰাখিব পৰা যায়। ই অতি দীৰ্ঘস্থায়ী আৰু ইয়াক যিকোনো সময়তে প্ৰয়োজন অনুসৰি যিকোনো সেৱা বা সামগ্ৰীলৈ পৰিৱৰ্তিত কৰিব
পৰা যায়। সেয়েহে ইয়াৰ নিজৰ মূল্য দ্ৰুতভাৱে হ্ৰাস নোহোৱালৈকে ই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব পাৰে। 4 নম্বৰ, স্থগিত দেনা পাওনাৰ মানদণ্ড। মুদ্ৰাই স্থগিত দেনা পাওনাৰ মাধ্যম ৰূপে কাম কৰে। আধুনিক অৰ্থব্যৱস্থাই কেৱল চলিত লেনদেনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে। মুদ্ৰাই ঋণ গ্ৰহণ, ঋণ প্ৰদান আৰু ঋণ পৰিশোধ আদি সকলো লেনদেনৰ মাধ্যম হিচাপে কাম কৰে। 4 নম্বৰ প্ৰশ্ন, চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। ইয়াৰ উত্তৰ লিখিবা। চেক এখন মুদ্ৰা নহয়। ই মুদ্ৰা পৰিশোধৰ এটা আদেশহে, কিয়নো চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। আমি কি জানো? মুদ্ৰা হ'বলৈ হ'লে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে, কাৰণ সেই সামগ্ৰীবিধক সকলোৱে গ্ৰহণ কৰিব লাগিব মুদ্ৰা বুলি। কিন্তু চেকৰ সেই সাধাৰণ গ্ৰহণযোগ্যতা নাই। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। গ্ৰহণ কৰা নকৰাটো নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে চেক মুদ্ৰা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয়। নেক্সট 5 নম্বৰ প্ৰশ্ন, মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা তলত ব্যাখ্যা কৰা হ'ল। মুদ্ৰাৰ 4টা অসুবিধা ইয়াত ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এতিয়া নেক্সট কুৱেশ্যন চাওঁ। 6 নম্বৰ প্ৰশ্নটো দিছে, কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যসমূহ হৈছে মুদ্ৰা জাৰি কৰে। মুদ্ৰা ছপা কৰা তথা জাৰি কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। কেন্দ্ৰীয় বেংকেই দেশত কাগজী মুদ্ৰা ছপা তথা জাৰি কৰে। খ, বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে নিম্নোক্ত কাৰ্য সম্পাদন কৰে। 1 নম্বৰ, সকলোবোৰ বেংকৰ হিচাপ নিকাচ পৰীক্ষা কৰে। 2 নম্বৰ, অন্যান্য বেংকসমূহৰ গভীৰ আৰ্থিক সংকটৰ সময়ত ঋণদাতা হিচাপে কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে এই কাৰ্যকেইটা সম্পাদন কৰে। গ, আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে দেশৰ ঋণ মুদ্ৰাৰ মুঠ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ বিধি গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰে। নেক্সট, বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠানিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে। ঠিক আছে, এইকেইটা হৈছে কেন্দ্ৰীয় বেংকৰ প্ৰধান 4টা কাৰ্য। এতিয়া নেক্সট কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 7, বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ লিখিবা। বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, সঞ্চয় সংগ্ৰহ। বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ বা সংগ্ৰহ কৰে। এই সঞ্চয় 3 প্ৰকাৰৰ: চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। চলিত আমানতৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে যিকোনো সময়ত চেকৰ জৰিয়তে নিজৰ সঞ্চয় উলিয়াই আনিব পাৰে। এনে আমানতত বেংকে কোনো সুদ প্ৰদান নকৰে। কিন্তু স্থিৰ আমানতত আৰু সঞ্চয় আমানতৰ ক্ষেত্ৰত বেংকে সঞ্চয়কাৰীক বিভিন্ন হাৰত সুদ প্ৰদান কৰে। 2 নম্বৰটো হৈছে ঋণৰ যোগান। বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে। বাণিজ্যিক বেংকসমূহে ঋণ গ্ৰহণকাৰীৰ পৰা এক নিৰ্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা। ক দিছে IDBI, খ আঞ্চলিক গ্ৰাম্য বেংক, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, নেক্সট ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক।